নমস্কাৰ টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক মই ভাৰ্গৱদেৱ স্বাগতম জনাইছো আপোনালোকে চাই আছে টাইমিট দুৰ্নীতিমুক্ত অসম পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদীত অধিষ্ঠিত হৈছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ কিন্তু তেনে সময়তে খুদ বিজেপিৰ এগৰাকী পঞ্চায়ত সভানেত্ৰী এতিয়া ঘুষ লোৱাৰ অপৰাধত আৰক্ষীৰ জালত পৰিবলগীয়া হৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ জালত খুদ বিজেপিৰ ঘুষখোৰ পঞ্চায়ত সভানেত্ৰী নাজিৰাৰ মেকিপুৰ পঞ্চায়তৰ সভানেত্ৰী প্ৰতিভা ভূমিজ কৌৰিক আটক কৰিছে আৰক্ষীয়ে উন্নয়নমূলক আঁচনিৰ বাবদ ঠিকাদাৰে উৎকোচ দিব লাগে সভানেত্ৰীগৰাকী হাতীপতি ১ নং ৱাৰ্ডৰ 10 লাখ টকাৰ পেভাৰ ব্লকৰ কাম চলি আছে কামটোৰ বাবদ ঠিকাদাৰ সুবোধ বিশ্বাসৰ পৰা 1 লাখ টকা দাবী কৰিছিল সভানেত্ৰীগৰাকীয়ে আৰু 1 লাখ টকাৰ আগধন হিচাপে নাজিৰা এছবিআইৰ পৰা আদায় লোৱাৰ কথা আছে আৰু বেংকত ভিৰৰ বাবে ধন দিব নোৱাৰি সভানেত্ৰীগৰাকীৰ সৈতে কথা পাতি আছিল ঠিকাদাৰগৰাকীয়ে আৰু ঠিকাদাৰজনৰ সৈতে কথা পাতি থাকোতে অপৰাধ অনুসন্ধান শাখাৰ বিষয়াই আটক কৰে বিজেপিৰ পঞ্চায়ত সভানেত্ৰীগৰাকীক এই মুহূৰ্তত টাইমিটৰ দৰ্শকক জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ যি সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ কথা কয় পৰিৱৰ্তনৰ কথা কয় তেনে সময়তে আৰক্ষীৰ জালত পৰিছে এবাৰ বিজেপিৰ পঞ্চায়ত সভানেত্ৰী 10 লাখ টকাৰ কামৰ বিনিময়ত 1 লাখ টকাকৈ বিচাৰে সভানেত্ৰীগৰাকীয়ে যাৰ বাবে আৰক্ষীৰ জালত পৰিবলগীয়া হয় ঘুষখোৰ বিজেপিৰ পঞ্চায়তৰ সভানেত্ৰীগৰাকী এই মুহূৰ্তত টাইমিটৰ দৰ্শকক জনাই আছো আৰু দেখুৱাই আছো সেই দৃশ্যাংশ এগৰাকী হৈছে পঞ্চায়তৰ সভানেত্ৰীগৰাকী যিয়ে 10 লাখ টকাৰ কামৰ বাবদ ঘুষ লয় 1 লাখ টকা আৰু এই মুহূৰ্তত আহি পৰিছে মন্তব্য সেই মন্তব্য টাইমিটৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো মোক বিৰোধীয়ে ফসাইছে তেওঁলোকৰ যোৱাকালি ময়ো বৰগোহাঁই দেৱে যেতিয়া বিৰোধী পাৰ্টি নিপা বৰুৱা বাইদেউক যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ আনি যেতিয়া এনকুৱাৰী কৰিলে তেতিয়া বিৰোধী দলে মোক টাৰ্গেট কৰিছে আৰু আজি মই বিজেপিৰ মই প্ৰেচিডেণ্ট হোৱাৰ কাৰণে আজি মই এইখিনি মানে ফেচ কৰিবলগীয়া হৈছে তেওঁলোকে মোক জেৰা কৰিছে আৰু মই টাউনতে ঘূৰি আছোঁ মোৰ ছোৱালী এডমিশ্যনৰ কাৰণে মই কোৰ্টলৈ আহিছোঁ আপোনালোকক ক'লোঁ বেড একাডেমীলৈ গ'লোঁ টাউনত মই জেৰক্স কৰাইছোঁ মই বজাৰ কৰিছোঁ আৰু ষ্টেট বেংকটো আপোনালোকে জানে যে নাজিৰা নগৰৰ মাজত আছে আৰু ফুটপাথতে লাইন কৰি থাকে মানুহবিলাক তাতে মই পাৰ হৈ গৈছোঁ তো তাত যদি মই পাৰ হৈ যাম আৰু এজন মানুহ যদি মই চিনাকি পাম তেওঁ যদি মোক মাত এষাৰ লগায় তেওঁ ওচৰত ৰৈ যদি মাত এষাৰ দিলোঁ বা কিবা এটা কথা পাতিলোঁ সেইটোতে গম নোপোৱাই যে মই তেওঁৰ লগত আহিছোঁ বেংকলৈ কিবা পইচা উলিয়াবৰ কাৰণে কিবা তেওঁ মোক দিব বুলি মই ৰৈ আছোঁ সেইটো নুবুজাই কেতিয়াও প্ৰেচিডেণ্টে পইচা বিচাৰিছিলে কিমান বিচাৰিছিলে 14 ফাইনেন্সৰ কাম এটা হৈছে আমাৰ হাতীপতি মেকিপুৰ গাঁও পঞ্চায়ত হাতীপতি 1 নং ৱাৰ্ডত তেওঁ পইচা দাবী কৰিছিলে যাতে 1 লাখ টকা মোক দিব লাগিব বুলি কৈছে তাৰপাছত মানে কি আমি তাহাঁতৰ লগত প্ৰেচিডেণ্টক ক'লোঁ যে বাইদেউ ইমান টকা আমি দিব নোৱাৰোঁ কাৰণ কি লয় আমাৰ 14 ফাইনেন্সৰ কামটো যদি আপোনাকে 1 লাখ টকা দি দিওঁ তা আমি কৰিম কেনেকৈ তাৰ পাছতো কিন্তু প্ৰেচিডেণ্টে আমাক মানে হেঁচা দিয়ে আছে যে 1 লাখ টকা লাগিব বুলি তাৰপাছত উপায় নাই আমাৰ আৰু আগতো তাৰ বিষয়ে বহুত আমি কমপ্লেইন কৰিছিলোঁ এনেকৈ মানে কি দলীয় হিচাপে কমপ্লেইন কৰিছিলোঁ তাৰপিছত মানে কি তেনেকৈ হোৱা নাই মানে আৰু একো হেৰি নাই পালোঁ ৰিজাল্ট এইবাৰ মানে এখেতে মানে ডাইৰেক্টলি ইজাহাৰ দি দিলে থানাত যেনেকৈ এনেকৈ প্ৰেচিডেণ্টে দাবী জনাইছে বুলি তাৰপাছত আজি মানে প্ৰেচিডেণ্টে আমাক মাতিলে বেংকলৈ যে বলক যাম বুলি কৈছে পইচা উলিয়াবলৈ আজি পইচা দিয়া কথা আছিলে পইচা দিয়া কথা আছিল কিমান এনেকৈতো 1 লাখ বিচাৰিছিলে কিন্তু এদিনত মানে এওঁলোকৰ CSP একাউণ্ট হৈ 1 লাখ মোৰ নোলায় তো তাত মানে 95,000 মানে উইড্ৰ কৰিম বুলি গৈছিলোঁ তাৰপাছত মানে কি টাইমটো তেনেকৈ বেটাইম হৈ গ'ল 1টা বাজি গ'ল বেংকটো বন্ধ কৰি দিলে প্ৰেচিডেণ্টে মোকে বনাই দিলে মানে কনিষ্টেবলৰ প্ৰেচিডেণ্ট বুলি কামটো লগে ভাগে কৰিম বুলি তাৰপিছত বাইদেউ মোক ফোন কৰি থাকে আৰু কৈ থাকে যে পইচা 1 লাখ টকা দিব লাগিব এতিয়া নেক্সট মানে বিলটো মই 5 লাখ পইচাটো মই হেৰি কৰি দিম বুলি এইটো কোৱাৰ কাৰণে মই মানে
বেংকলৈ আহিবলগীয়া হৈ গ'ল। তেতিয়া আমাৰ CST বেংকৰ একাউণ্ট আছিল, তাত পইচা বেছি নিদিয়ে। ইয়াত আহিলোঁ, তো ইয়াত কৈছে 50,000 দিব পাৰিম, তাতকৈ বেছি দিব নোৱাৰিম। তাত লিখা আছিলে 95,000। তেতিয়া ইয়াত দিব নোৱাৰিম বুলি কৈ দিলে। তেতিয়া মই ওলাই গ'লোঁ। ওলোৱাৰ পাছত কি হ'ল মানে মোক ক'ব পৰা নাই। প্ৰেছাৰ দিছিলে নি আপোনাৰ? পইচা বিচাৰি প্ৰেছাৰ দিছিলে নি আপোনাৰ? পইচা প্ৰেছাৰ দিছিলে, এইটো কাৰণে আজি বেংকলৈ আহিবলগীয়া হ'ল। কামৰ আঁচনিৰ বাবদ উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে। নাজিৰাৰ মেকিপুৰ পঞ্চায়তৰ সভানেত্ৰী প্ৰতিভা ভূমিজ কৰি ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। যদিও পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰতি যি অভিযোগ হৈছে সেই অভিযোগ নস্যাৎ কৰিছে, কিন্তু ঠিকাদাৰৰ মন্তব্য যে প্ৰতিটো ঠিকাৰ কামতে উৎকোচ বিচাৰে সভানেত্ৰী প্ৰতিভা ভূমিজ কৰিয়ে, আৰু 1 লাখ টকা নিবলৈ অহাৰ সময়তে এনেদৰে অপৰাধ অনুসন্ধান শাখাৰ বিষয়াই আটক কৰে এইগৰাকী বিজেপিৰ সভানেত্ৰী, পঞ্চায়তৰ সভানেত্ৰী প্ৰতিভা ভূমিজ কৰি। আৰু এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নাজিৰা।